প্ৰতিযোগিতা এই খেলখন পৰিচালনা কমিটিৰ সন্মানীয় সভাপতি ডাঙৰীয়া, সন্মানীয় সভাপতি মিটিংগা নাৰ্জাৰী ডাঙৰীয়া, ছেক্ৰেটাৰী ৰুবুং বড়ো ডাঙৰীয়া, আৰু লগতে এই মিটিংখনৰ সম্বৰ্ধনা অনুষ্ঠানখন সঞ্চালন কৰা সন্মানীয় ছেক্ৰেটাৰী আমাৰ প্ৰাইমাৰী মানৱ বৈশ্য ডাঙৰীয়া, আৰু আমাৰ প্ৰাইমাৰীৰে সভাপতি মাননীয় উপেন্দ্ৰ নাথ বড়ো ডাঙৰীয়া, আজিৰ মোৰ লগত উপস্থিত থাকিব পৰা আমাৰ ব্লক কমিটিৰ মাননীয় আমাৰ ট্ৰেজাৰাৰ পাৰ্বিন দেমাৰী ডাঙৰীয়া, আমাৰ লগত উপস্থিত থাকিব পৰা আমাৰ ভাগ্যবা BCDCৰ সন্মানীয় ভাইচ চেয়াৰমেন সিদ্ধেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আৰু এইখন প্ৰাইমাৰীৰে সন্মানীয় BCDCৰ চেয়াৰমেন মাননীয় সন্দেশ্বৰ বড়ো ডাঙৰীয়া, আৰু লগতে আমাৰ কমিটিৰে পৰম শ্ৰদ্ধাৰ বুথ কমিটিৰ সভাপতি ননী গোপাল দাস দাদা ডাঙৰীয়া, আৰু সন্মানীয় আমাৰ বিজিন্তি চৰকাৰী ডাঙৰীয়া, সন্মানীয় আমাৰ মানিক চন্দ্ৰ বড়ো ডাঙৰীয়া, সন্মানীয় আমাৰ শ্ৰদ্ধাৰ কল্যাণ চন্দ্ৰ বড়ো ডাঙৰীয়া, আৰু সন্মানীয় আমাৰ বুথ কমিটিৰ ছেক্ৰেটাৰী দুলাল দাস ডাঙৰীয়া, আৰু সন্মানীয় আমাৰ চনীৰাম বড়ো ডাঙৰীয়া, এই শুভখনত উপস্থিত থাকিব পৰা সন্মানীয় আমাৰ দলৰ বিভিন্ন পদত দায়িত্ব থকা সন্মানীয় বিষয়ববীয়াসকল, আৰু আমাৰ এই যে খেলখন পৰিচালনা কৰা সদৰ MPR ডাঙৰীয়া, আৰু দুটা দলৰ সন্মানীয় আমাৰ টিম মেনেজাৰ আৰু মৰমৰ খেলুৱৈ বন্ধুসকল, সকলোলৈ মই নমস্কাৰ জনাইছোঁ, আৰু সকলৰ জীৱনৰ শান্তি, ঐক্য, সুস্বাস্থ্য আৰু আশা যিখিনি লৈছোঁ নতুন নৱবৰ্ষৰ সকলোৰ জীৱনৰ সুস্বাস্থ্য কামনাৰে মই ঈশ্বৰৰ ৰাখিছোঁ, আৰু সকলোৰে নতুন নৱবৰ্ষৰ পলমকৈ হ'লেও ৰোগ যাচিছোঁ, আৰু খুব ভাল লাগিল যিহেতু পলমকৈ হ'লেও আপোনালোকে এই যিটো ক্ৰিকেট প্ৰাইজ প্ৰতিযোগিতাখন যিহেতু ইয়াত স্থাপন কৰিছে, বা আজি যিটো অন্তিম সময় লাষ্ট ফাইনেল চূড়ান্ত ফাইনেল খেল, এই ফাইনেল খেলখন যাত্ৰা বা শেষলৈকে যেন ভালকৈ হয়, কোনো মানে কাজিয়া পেচাল নহয়, এইটোৱে মই কামনা কৰিছোঁ। এইবিলাক কৰিব লগা কথা নাই। আপোনালোকে যি চিষ্টেমেৰে খেলখন চলাইছে, খেল চলিলে এনেই ধেমালি কৰা নিচিনা কৰিব নালাগে। খেলৰ যিখিনি নেম নীতি থাকে, এই নেমৰ বাহিৰত কোনো টিমে বা মানে পৰিচালনা কমিটিবিলাক অলপ উদ্যোগটো ভালকৈ ল'ব লাগে, এনেই জবৰদং ল'ব নালাগে। ইয়াত কিছু বস্তু মই দেখা নাই, অলপ মানে ছিষ্টেমটোৰ বাহিৰত থকা নিচিনা পাই আছোঁ। তাৰ কাৰণে অলপ যি খেলা দিয়ে অলপ ছিষ্টেমৰ মাজতে থাকিব লাগে বেছিকৈ, আৰু পৰাপক্ষলৈকে অলপ মানে জাৰ্চি চাৰ্চিটো মানে যোগাৰটো থাকিব লাগে, জাৰ্চিটো আনিবই দিব লাগে প্ৰাইজৰ মতে, বিনা জাৰ্চি বিনা কথাত খেলাটো নহ'ব। এইখিনি কথাটো অলপ মানে বাধ্যতা কৰাটো ভাল, নহ'লে খেলৰ নেমৰ বাহিৰত যোৱা হয়। তাৰ কাৰণে যিখিনি খেলা চলায়, যিহেতু খৰচ হয়ে, এইখিনি সৰু সুৰাকৈ চলাইছে যদি ইয়াৰ খৰচ আছে, খৰচটো থাকিবই কম্পালচৰি। তাৰ কাৰণে মই পিছৰ যিবিলাকত মানে ভালকৈ যেন খেলাখন চলায়, এইটোৱে মই কামনা কৰিছোঁ। আৰু ইয়াৰ যিখিনি জংঘল আছে, এইবিলাক চাফা কৰা দেখা নাই। এনে খেলিব লাগে খেলিছে, কৰিব লাগে কৰিছে, ইয়াৰ উদ্যোক্তাসকলৰ অলপ উইকনেছটো দেখা পাইছে। তাৰ কাৰণে বস্তুখিনিও ইয়াত যিটো বল মানে কোবাই দিয়াৰ লগে লগেও মানে কিবা হয়, মানে বল থ্ৰ' কৰাৰ লগে লগে গুচি যায়, পিছপিনিটো অলপ জাগা লাগে। যাৱাৰ লগে লগে চাৰিয়ে নহয়, যাৱাৰ লগে লগে ছিক্স হ'লেতো বেলেগ কথা, ছিক্সটো ওপৰেদি যোৱা আৰু তলেদি যোৱাটো লগে লগে মানে চাৰি নহয় তাৰমানে। এইটো কাৰণে কিছু অলপ প্ৰেক্টিকেলি অসুবিধা আছে। সৰু যদিও সৰু জাগাতে মেইনটেনেঞ্চটো ঠিক কৰিব লাগে, এইখিনি মই কৈছোঁ। বিশেষ মই আৰু দিবলৈ খোজা নাই, খেলা দিলে ভালকৈ দিব লাগে আৰু এইটোৱেই কথা। এইখিনি কৈ মই কমিটি
আমি অনুৰোধ কৰিছোঁ আৰু পৰম্পৰাগতভাৱে যিহেতু যোৱা বছৰো দিছিল বুলি কৈছে, আগৰ বছৰো দিছে, এইবাৰো দিছে, তাৰ কাৰণে মই যিটো নিয়মটো ৰাখিছে এইটো মই ধন্যবাদ দিছোঁ। চবকে ধন্যবাদ দি এইখিনি মই সামৰিছোঁ।